নমস্কাৰ এণ্ড স্বাগতম জনাইছোঁ মোৰ হৈনতা ভিডিঅ'লৈ। আৰু আজি বাইক চলাই আৰম্ভ কৰিব লৈছোঁ আজিৰ ভিডিঅ'টো। আৰু ৰাতিপুৱাকৈ শুই উঠি যাত্ৰা আৰম্ভ কৰিছোঁ গোগামুখলৈকে। আৰু গোগামুখলৈকে ৰাস্তাৰ মাজেদি কি দেখিবলৈ পাম, কেনেকুৱা পৰিৱেশ, চ' আপোনালোকক সকলো দেখুৱাবলৈ চেষ্টা কৰিম। চ' ভিডিঅ'টো শেষলৈ চাই থাকিব। বাইক চলাই আৰম্ভ কৰিব লৈছোঁ ভিডিঅ'টো, আৰু আগলৈ চাই থাকিব। ভিডিঅ'টোৰ মাজেৰে আপোনালোকক বহু ধৰণৰ পৰিৱেশ, এটা ধুনীয়া পৰিৱেশ আপোনালোকক দেখুৱাই গৈ থাকিম। এইমাত্ৰ মই পাৰ কৰি আহিলোঁ বিলমুখ পক্ষী উদ্যান। আৰু এইবিলাক ঘৰ দেখিবলৈ পাইছে, এইবিলাক বিলমুখ পক্ষী উদ্যানৰ ঘৰবিলাক। আৰু আগলৈকেও দেখাই গৈ থাকিম। ইয়াতে দেখিবলৈ পাইছে, এয়া বিলমুখ পক্ষী উদ্যানৰ ঘৰবিলাক আছে। আৰু মেইন বিলমুখ পক্ষী উদ্যানৰ যিটো ওখকৈ ঘৰ বনোৱা আছে, এইটো আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, মই আগবাঢ়ি আহিলোঁ। আৰু এইখন পাৰ হৈ আমি অলপ যদি দূৰ যাওঁ, আমি বৰদৈ বামখন আমি পাম। বৰদৈ বামখনৰ আপুনি লেফ্ট চাইডে আপুনি যাব লাগিব গোগামুখলৈকে। আৰু এখনে আমি এই বৰদৈ বাম, এই বৰদৈ বামখনৰ আপুনি লেফ্ট চাইডে যাব লাগিব। লেফ্ট চাইডে গ'ল আপুনি ডাইৰেক্ট এই মেইন ৰাস্তাখন। আৰু এখন আছিলে বৰদৈ বাম, এখন মেইন ৰাস্তা। মাজতে এইবিলাক আপোনালোকে দেখিবলৈ পাব বৰদৈ বামখন পাৰ হৈ কিছু গাঁও। বৰ্তমান এতিয়া পাৰ কৰি আহিলোঁ বৰদৈ বামৰ অলপ আগত যিটো গাঁও আছে, এইখন গাঁও আমি পাৰ কৰি আহিলোঁ। এতিয়া আৰু আগত কি আছে দেখুৱাই গৈ থাকিম। এইখিনি পাৰ হৈয়ে সৰু এটা খালবাৰ পাব আপুনি। আৰু কলবাৰৰ এই ফোনে এটা নামঘৰ আছে। নামঘৰখনক আপোনালোকে সদায় সেৱা কৰি যাব। আৰু এইখন সৰু খালবাৰ এখন পায়, যিটো বৰদৈ বাম অলপ আগত যিটো এখন গাঁও আছে, এই গাঁওখন পাৰ হৈ কালবাৰ দুখন পাব, এখন এটা আৰু আগত এখন আছিলে এয়া। তাৰপিছত মাজত এতিয়া কোনো ঘৰ নাই। বাকী ইয়াতে এখন আছিলে স্কুল, শংকৰদেৱ শিশু নিকেতন বৰদৈ বাম। খুব সম্ভৱ বন্ধ হ'লগৈ চাগে, আগত আছিলে চাগে, কিন্তু এতিয়া বৰ্তমান দেখা পোৱা নাই। সদায় বন্ধ হৈ থকাই দেখোঁ, গতিকে ভাবিছোঁ কি সম্ভৱ স্কুলটো বন্ধ কৰিলে চাগে। আৰু এয়া মাজৰ পৰিৱেশ ইমান ধুনীয়া। আৰু সেইখন পৰিৱেশ আপুনি পাৰ হৈ আপোনালোকে দেখিবলৈ পাব চাহ বাগানৰ পৰিৱেশ। দেখুৱাম, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। বাগানখন ইয়াৰ পৰাই ষ্টাৰ্ট হয়, ইমান ডাঙৰ বাগান আছে। আমি সৰুৰ পৰা শুনি আহিছোঁ এইখন বৰদৈ বাগানৰ চাহ বাগান বুলি, ইমান ডাঙৰ হৈ গৈছে। ইয়াৰ ভিতৰতে নিজৰ ফেক্টৰী আছে, ইয়াতে বনোৱা হয়। আৰু ইয়াতে ডাঙৰ এই বাগানখনতে ইয়াৰ বৰদৈৰ আৰু এইখন মানে ইয়াত যিটো গাঁও আছে, এইখন গাঁওবিলাকৰ মানে জীৱন নিৰ্বাহ চলি আছে। ইমান ডাঙৰ চাহ বাগান আছে। আৰু ইয়াতে আগে পিছে মানে ইয়াত সৰু আছিলে, কিন্তু এতিয়া অকণমান ডাঙৰ হ'লগৈ। আৰু এইখিনিৰ মাজতে পৰিৱেশখন এইখন ৰাস্তাৰ মাজৰ যিটো গৈছে। আৰু এইটো ছাইডত আছে দেখিবলৈ পাব পথাৰ। আৰু এইখিনিত সৰু সুৰাকৈ দোকান দি আছে। আৰু এই চাহ বাগানৰ ফেক্টৰীটো এইখিনিত আছে। এদিন যদি মই টাইম পাওঁ, ভিতৰলৈকে সোমাই মেলি আপোনালোকক দেখুৱাম। এইখিনিত আছে ফেক্টৰীখন। আৰু এফালে আগত আপোনালোকে যদি চাই, সৰু সুৰাকৈ দোকান দি আছে, এইফালে দোকান। আৰু ইয়াতে সৰু সুৰাকৈ মানে এঘৰ দুঘৰকৈ আছে। আৰু ইয়াতে বাকী দোকান এয়া দি আছে। ইয়াতো দোকান যথেষ্ট চলিছে চাগে খুব সম্ভৱ। এফালেও দোকান, এফালে দোকান। আৰু এইফালে আপোনালোকে দেখিবলৈ পাব শিৱ মন্দিৰ এখন পাব। আৰু এয়া তাৰপিছত ইয়াতে আৰু লেফ্ট চাইডে আপোনালোকে দেখিবলৈ পাব গীৰ্জা এখন। আৰু বাকী সৰু সুৰাকৈ দোকানটো থাকিবই। আৰু বাকী ইয়াৰ পৰা চব মুকলি পৰিৱেশ ইয়াৰ পৰা অকণমানকৈ পাব। তাৰপিছত এখন দলং পাব, টেঙাগৰা দলং, আপোনালোকক দেখুৱাম। গোটেই বাগান চাগান পাৰ হৈ এতিয়া পামহি টেঙাগৰা দলংখন। ইয়াৰ পৰা ওখ হৈ গৈ থাকিব, এয়া দেখিবলৈ পাইছে, ইয়াৰ পৰা ওখ হৈ গৈ থাকিব। আপোনালোকক দেখুৱাই গৈ থাকিম। তলত পথাৰ আছে আৰু দলংখন অলপ ওখ হৈছে। ইয়াতে মাজতে চাওক, কাৰেণ্টখন ইয়াৰ মাজত গৈছে। আৰু এয়া ওপৰলৈ গৈ আছে এতিয়া। এইখনে হৈছে টেঙাগৰা দলং। আৰু তলৰখিনি পৰিৱেশ চাওক ওপৰৰ পৰা। আৰু এয়া হৈছে টেঙাগৰা দলংখন। আৰু আগলৈ দেখুৱাই গৈ থাকিম, শেষলৈ চাই থাকিব। এইখনে আছিলে টেঙাগৰা দলংখনৰ পৰিৱেশ। আৰু মাজত এতিয়া মুকলি, এতিয়া চিধা আপোনালোকক মাজত
যিবিলাক পৰিৱেশ আছে এই পৰিৱেশকণটো দেখাবলৈ ইমান প্ৰয়োজন নাই, কাৰণ ইমান মুকলি পৰিৱেশ আৰু গাড়ী ঘোঁৰা চলি থাকে, বিশেষ অসুবিধা হ'ব। তাৰ বাবে এই মাজৰ পৰিৱেশখনক আপোনালোকক ইমানখিনি দেখুৱাবলৈ মই অক্ষম নহ'ম, যিহেতু বহুত অসুবিধাৰ সন্মুখীন হ'ব। ইয়াত গাড়ী ঘোঁৰা অহা যোৱা চলি থাকে, এয়া দেখিবলৈ পাইছে আপোনালোকে, ডাম্পাৰ অহা যোৱা চলি থাকে। খুব মুকলি, পৰিৱেশখন খুব ভাল, আৰু আগলৈ চাই থাকিব আৰু দেখুৱাই গৈ থাকে। আৰু মাজৰ ৰাস্তাখনো ইমান বেয়াও নহয়, আপোনালোকে দেখিবলৈ পাইছে পৰিৱেশখন কিমান ধুনীয়া, যে যিমান পাৰোঁ আপোনালোকক দেখুৱাই গৈ আছোঁ আৰু দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বাকীখিনি নোৱাৰাবিলাক আৰু কি কৰিম, উপায় নাই। চ' দেখুৱাই গৈ আছোঁ, আপোনালোকে শেষলৈ চাই থাকিব। এয়া পৰিৱেশ, এই মাজৰ পৰিৱেশখন ইমান মোৰ কাৰণে ভাল লাগে। গোটেইখিনি ধান আৰু এইটো ছাইডতো গোটেইখিনি ধান, আৰু মাজৰ ৰাস্তাখন আছে, এয়া মাজত ৰাস্তাখন আছে, এফালেও ধান, আৰু মাজতে কিছুমান হোটেল চোটেল অলপ মানে দিবলৈ আৰম্ভ কৰিছে। এয়া এইখিনিত কিবা এটা ভাল লাগে, আৰু ৰাস্তাৰ মাজেদি এনেকৈ গৈ আছে। আৰু এয়া চাওক, মাজৰ ৰাস্তাৰ পৰিৱেশ খুব ভাল লাগে। আপোনালোকে কেনেকুৱা লাগে প্লিজ কমেণ্টত জনাব। এয়া এতিয়া পাইছোঁহি লতাশৰ পৰিৱেশ আপোনালোকক দেখুৱাব খুজিম। লতাশত এটা কৃষ্টি ভৱন আছে, ইয়াতে গোটেইখিনি ৰাস হওক বা গোটেই কাম কাজ ইয়াতে কৰা হয়। আৰু এয়া কৃষ্টি ভৱন, ৰাস পাতি গোটেইখিনি খোলাখুলি হৈছেগৈ। আৰু ফাইনেলি আহি পালোঁহি ৰুমলৈকে, আৰু এতিয়া ওলাইছোঁগৈ ডিউটি। বাকী সিমানতে ভিডিঅ'টো সামৰিব লৈছোঁ। আৰু মই আছোঁ বৰ্তমান ডিউটিত আছোঁ, আৰু এয়া হোষ্টেল হয়, ইয়াতে অকণমান সোমাই আহি ভিডিঅ'টো বনাব লৈছোঁ। আৰু ইমানতে সামৰিছোঁ ভিডিঅ'টো, নেক্সট ভিডিঅ'ত আপোনালোকক